পৰম্পৰাগত নীতি নিয়মৰ মাজেদি আমি আনুষ্ঠানিকভাৱে আজি আমাৰ কাৰণে বৰ আনন্দৰ দিন। লাচিত দিৱসৰ এই পবিত্ৰ দিনটোতে আমাৰ নীৰজৰ উদ্যোগত বিভিন্ন সংগঠন ৰাইজৰ সহযোগত যি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠিত হ'ল, এই নদুৱাৰ অঞ্চলত এই মূৰ্তিভাগ প্ৰতিষ্ঠিত হোৱাত মই অতিকৈ আনন্দিত। মোৰ সমষ্টিৰ ভিতৰতে যিহেতু প্ৰতিষ্ঠিত হৈছে, যে অসমীয়া জাতিৰ স্বাভিমান, আমাৰ সৌৰ্য বীৰ্য প্ৰতীক লাচিত বৰফুকন। আৰু লাচিত বৰফুকনক আচলতে আমি সদায় সাহসৰ প্ৰতীক হিচাপে আমি লওঁ। যেতিয়াই জাতিটোৰ কাৰণে কিবা কাম কৰিবলৈ যাওঁতে ক'ৰবাত যদি আমি চিন্তিত হ'ব লগা হয়, তেতিয়াই লাচিত বৰফুকনৰ কথা মনত পেলাই আমি এক আত্মবিশ্বাসৰে সাহসৰে পদক্ষেপ আগবঢ়াই গৈছোঁ। গতিকে সেই মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি আমি সদায় দেখি থকাকৈ প্ৰতিষ্ঠিত হোৱাটো মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মনে প্ৰাণে বিচৰা এটা কাম হৈ উঠিছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আজি এই লাচিত দিৱসৰ দিনটোতে সমগ্ৰ নদুৱাৰবাসীলৈ আৰু বিশেষকৈ যুৱ প্ৰজন্মলৈ যে আমাৰ জাতিটোক যেনেকৈ লাচিত বৰফুকনে সুৰক্ষিত কৰি থৈ গ'ল, আজি এইখন অসমত আমি যেনেকৈ থাকিবলৈ পাইছোঁ, যদি মোগলৰ হাতত পৰা আমাৰ মহাবীৰ লাচিত বৰফুকনে আমাক ৰক্ষা নকৰিলেহেঁতেন, এইখন অসম কি হ'লহেঁতেন। গতিকে এই অসমখন সুৰক্ষিত কৰাৰ দায়িত্ব লাচিত বৰফুকনৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আজি আমাৰ আগত ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমি আচলতে পথাৰ বজাৰ দখল কৰাৰ ক্ষেত্ৰত যিমান সাহসৰে কষ্টকৰে কাম কৰিব লাগে, ক'ৰবাত যেন আমি পিছ হুৱকি আহিছোঁ। আমি বহিৰাজ্যত গৈ কোম্পেনীত গৈ হতাশাত ভোগা যিবিলাক কথা বতৰা হৈছে, তাৰ আমি প্ৰত্যাহ্বান হিচাপে লৈ আমি কৰ্মসংস্কৃতিৰ জৰিয়তে, উৎপাদনমুখী যাত্ৰাৰ জৰিয়তে বজাৰ দখল কৰিবৰ কাৰণে আমি যদি সাহসৰে শক্তিশালীভাৱে আত্মবিশ্বাস লৈ আগ নাবাঢ়োঁ, কিন্তু জাতিটো আমি কাৰোবাৰ হঠাৎ হয়তো নিঃশেষ হৈ যাওঁ। গতিকে মই যুৱ প্ৰজন্মলৈ এইটোৱে আহ্বান যে কৰ্মসংস্কৃতিৰ যাত্ৰাটো ত্বৰান্বিত কৰক, আমাৰ মাটি আমি ব্যৱহাৰ কৰোঁ। চৰকাৰেও যথেষ্টখিনি দূৰদৰ্শিতাৰে চিন্তা কৰিছে। চৰকাৰেও শক্তিশালীভাৱে চৰকাৰ আৰু জনসাধাৰণৰ সাকোস্বৰূপ বিষয়া কৰ্মচাৰী সকলকো কৰ্মসংস্কৃতিত যাতে কোনো হেমাহি নকৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি যদি আঁচনিবিলাক সফল কৰিবৰ কাৰণে কাম কৰি যাওঁ আৰু উৎপাদন যদি আমি বৃদ্ধি কৰি বজাৰখন আমি দখল কৰিব পাৰোঁ, মাছ, মাংস, গাখীৰ, কণীৰ পৰা আৰম্ভ কৰি কৃষিজাত সামগ্ৰী উৎপাদন কৰি যদি আমি আগবাঢ়ি যাওঁ, নিশ্চয় সমৃদ্ধিশালী অসম গঢ়িবলৈ সক্ষম হ'ম। আৰু অসমীয়া জাতি আমি কাৰো মুখলৈ চাব লগা নোহোৱাকৈ আমাৰ যথেষ্ট আছে, এইখিনি আমি লৈ আগবাঢ়ি গৈ শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম। নহ'লে কৈছেই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই যে কৈছে, আমি অসমীয়া, যে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে আমি অসমীয়া কিহৰ দুখীয়া, সকলো আছিল আছে নুগুনো নলওঁ গম। ভূপেন হাজৰিকাই কৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব। গতিকে আমি যাতে ৰসাতলে যাব লগা নহয়, আজি লাচিত দিৱসৰ পবিত্ৰ দিনটোত এই সংকল্প ল'বলৈকে মই সকলোকে আহ্বান জনাইছোঁ।